হয়, পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসীক মই ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া যিহেতুকে সমগ্ৰ অসমতে ৰাসক লৈ ব্যাপক প্ৰস্তুতি চলা দেখা গৈছে, এইবেলি ৰামদিয়া হিতসাধিনী সভাৰ উদ্যোগত 123 সংখ্যক ৰামদিয়া ৰাস মহোৎসৱ উদযাপনৰ বাবে আমি প্ৰায় প্ৰস্তুত হৈ উঠিছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক এই 11 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী 14 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ যি ভক্তিৰসেৰে ৰামদিয়াৰ যি বালি, ৰামদিয়াৰ সত্ৰনগৰী ৰামদিয়া একাকাৰ হৈ উঠিব, আপোনালোকক আটাইকে মই ৰামদিয়া ৰাসলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰতিদিনে প্ৰায় হাজাৰৰ অধিক ভক্তৰ সমাগম ঘটে ইয়ালৈ, আৰু বিশেষকৈ 15 নৱেম্বৰ পূৰ্ণিমাৰ ৰাতি যি মহাভোগ, সেই মহাভোগ গ্ৰহণৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম ইয়ালৈ হয়।